জুবিন ক্ষেত্ৰখন অসমৰ ৰাইজৰ হয়, কাৰো বাপেকৰ সম্পত্তি নহয়। জুবিন ক্ষেত্ৰ অসমৰ ৰাইজৰ হয়, কাৰো বাপেকৰ সম্পত্তি নহয়। তাতে থকা মানুহখিনিক মই কৈছো, আপোনালোকে তাত কি কৰি আছে মই দেখিছো নহয় গৈ যাওঁতে। শৰাই এখন দি থয় পইচা ল'বৰ কাৰণে। কি কাৰণে জুবিন ক্ষেত্ৰত পইচা খৰাই? জুবিন গাৰ্গে জীয়াই থকা অৱস্থাত পইচা নললে, মৃত্যুৰ পিছত জুবিন গাৰ্গৰ চিতাৰ ওচৰত শৰাই পাতি পাতি পইচা লোৱাটো কিমান গ্ৰহণযোগ্য আপোনালোকে কওক? কিমান গ্ৰহণযোগ্য কওক? মই চৰকাৰক আহ্বান জনাম, অনতি পলমে যিসকলে শৰাই পাতিছে আৰু উল্টা পুল্টা যিমান মানুহ আছে সকলোকে এৰেষ্ট কৰক, তাৰ পৰা এৰেষ্ট কৰি লৈ ভৰাই থৈ দিয়ক। জুবিন ক্ষেত্ৰত শৰাই পাতি পাতি পইচা লয়। সিদিনা আমি যাওঁতে জুবিনদাৰ ক্ষেত্ৰত তাতে কিবা টুপি কিবা কিবি ঢেৰ বস্তু উঠে। মোক তাৰে মানুহ এজনীয়ে কৈছে, দাদা টুপি এটা যাওঁতে লৈ যাব, ঘৰত ৰাখিব। সেই ল'ৰাটোৱে চিৰঞ্জীৱে কিবা এটা বস্তু দিলে আনিলে, কি কথা আছে তাতে? চুৰ বনাই দিলে। চুৰ বুলি বেলেগকেও লিখিব পাৰিলেহেঁতেন, চুৰ বনাই দিলে যে, চুৰেই হৈ গ'ল, চুৰ বুলি কৈ দিলে যে। আপোনালোকে জুবিন ক্ষেত্ৰখনক কেনেকৈ ব্যৱহাৰ কৰিছে? জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো যে ব্যৱহাৰ কৰিবলৈ লাজ যে নালাগে আপোনালোকৰ? আপোনালোকে মানুহ হয় নে নহয় মোৰ ক'ৰবাত প্ৰশ্ন হয়। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত শৰাই এখন পাতি পইচা লয়। সিদিনা মই আঁতৰ কৰি থৈ আহিছো যে আপোনালোকে কিয় শৰাই লৈ পইচা পাতে। দুটা পাৰ্টিৰ মাজত তাত তুমুল কাজিয়া। জুবিন ক্ষেত্ৰক লৈ অসমবাসী ৰাইজে শুনক, মই বৈকুণ্ঠ প্ৰিন্স পাঠকে কৈছো। জুবিন ক্ষেত্ৰক লৈ তুমুল কাজিয়া। চৰকাৰে এখন কমিটি বনাই দিছে, বাকীবোৰ মানুহ উলিয়াই লৈ চৰকাৰে নিয়াৰিকে জুবিন গাৰ্গৰ সেই ক্ষেত্ৰখন পৰিচালনা কৰিব লাগে। খুব দুখৰ কথা এইবিলাক কথাত লাইভ আহিব লগা হৈছে। দেখিছো নহয় কি হৈ আছে তাত, দেখিছো নহয় কি হৈ আছে তাত। জুবিন গাৰ্গ সকলোৱে আপোনৰ আৰু মৰমৰ, সেইটো কোনো কমিউনিটিৰ নহয় জুবিন গাৰ্গ। সেই বিশেষ ঠাইখনৰ মানুহৰ জুবিন গাৰ্গ নহয়, সকলোৰে। তাতে যোনজন ল'ৰাই ৰখি আছে, চব মুঠতে নিজৰ স্বাৰ্থ নাপায় দেই। সেই ল'ৰাটোক, চিৰঞ্জীৱ ল'ৰাটোক এতিয়া ফোন কৰি মোক কান্দিছে, দাদা মই মৰিবলৈ বাকী আছে। সিদিনা মই যাওঁতে কিয় ক'লে তেতিয়াহ'লে টুপি এটা লৈ যাবা বুলি? কালি যদি মই টুপিটো তাৰ পৰা লৈ আনিলোহেঁতেন ঘৰত ৰাখিবলৈ। গামোচাবোৰতো গোটেই মানুহে নিয়ে আছে, গামোচা দিয়ে আছে। অলপ দিনৰ আগত সেয়া দুবাদুল কাজিয়া পইচাক লৈ সংবাদ মেল পাতিলে। চৰকাৰে ইমান হোৱাৰ পিছতো কি কাৰণে একো ধৰণৰ ব্যৱস্থা লোৱা নাই, মই আচৰিত পাইছো। কি হৈ আছে এইবিলাক? মানে আমি ক'ৰবাত ন্যায়ৰ কাৰণে মাত মাতি আছো, কাইলৈ মোকো চুৰ ডকাইত দগাবাজ কিবা বনাই থাকক, একো আপত্তি নাই। হয়েই, মই আগতীয়াকে কৈ দিছো, হয়। জুবিন ক্ষেত্ৰৰ পৰা বোলে বস্তু চুৰ হৈছে। কেনেকৈ চুৰ হৈছে? ইমান চিকিউৰিটি থকাৰ পিছত, ইমান মানুহ থকাৰ পিছত কেনেকৈ চুৰ হৈছে? কেনেকৈ চুৰ হৈছে? মোক এই প্ৰশ্নৰ উত্তৰ লাগে। যদি চুৰ হৈছে, তাত থকা কৰ্তৃপক্ষ, তাত থকা দায়িত্বত সকলো মানুহক এৰেষ্ট কৰক। যদি চুৰেই হৈছে, কেনেকৈ চুৰ হ'বলৈ পাইছে? কিয় মিছা বদনাম দিব লাগে? হয়তো ল'ৰাটোৱে নিজৰ এখন কিবা বনাইছে, সি তালৈ কিবা এটা বস্তু নিব পাৰে, কাৰোবাৰ তাক ভাল লাগিব পাৰে, তাৰো মোৰ চব কথা ভাল নালাগে। এনেকুৱা সেই বুলি মই তাক মিছা বদনাম দিবলৈ নাযাওঁ নহয়। শৰাই এখন থৈ দিয়ে পইচা এসোপা দি পেলাই, তাতে মানুহে আহি পইচা দিয়ে। সেই পইচা ৰাতি হিচাপ হয় দুটা ফৈদৰ মাজত, হয় নে নহয় কওক? অসমৰ ৰাইজে এই কথাবিলাক জনাটো দৰকাৰ। জুবিন গাৰ্গক মৃত্যুৰ আগত যেনেকৈ ব্যৱহাৰ কৰিছে, মৃত্যুৰ পিছতো তেনেকৈ ব্যৱহাৰ কৰিছে। কি কৰিবি ভাইহঁত? টকা, এই কেইটামান টকাৰে জীৱনত কি কৰিবি? একোডাল নহয় এইবিলাকে। তাৰ সলনি বেলেগ কৰ, আমাৰ নিচিনা কাম কৰ ভাই। যি টি কাম কৰ, পইচাৰ কাৰণে যি টি কাম কৰ, কিন্তু জুবিন গাৰ্গক ব্যৱহাৰ নকৰিবি তহঁতে কোনেও। জুবিন ক্ষেত্ৰখনলৈ গ'লে জুবিনদাৰ তাৰ এই আগত শৰাই এখন পাতি থয়, কিন্তু মই আঁতৰাই থৈ আহিছোঁ। তাতে পইচা 10 টকা 20 টকামান দি থয়, যাতে আৰু মানুহ আহি পেলাই আৰু 10 টকা 20 টকা দিয়ে। নীলাজ, নাযাওঁৱেই, মই বাদ দিলোঁ। আজিৰ পৰা নোসোমাওঁৱেই তাত। ইয়াত আছে দাদা, ইয়াতে থাকিব, আৰু ন্যায়ৰ কাৰণে শেষ মুহূৰ্ত, শেষ টোপাল তেজ টকা পৰ্যন্ত এই ন্যায়ৰ বাবে যুঁজ হৈ থাকিব। মাত সদায় মাতি থাকিম, ৰাইজক সদায় মনত পেলাই থাকিম। এজনে কৈ আছে ৰিক্সাৱালাক 5 টকাৰ জেগাত 4 টকা দিবি। আৰু মোৰ মায়ে মোক শিকাইছিল যে বিনুৱাজীয়ে বোলে ৰিক্সাত উঠিবলৈকে বেয়া পাইছিল, কিয়? ৰিক্সাখন মানুহে চলায়। শুনক কথাবিলাক। হিটলাৰে 1 লাখ ইহুদীক একেদিনাই খতম কৰি দিছিল। পিছত হিটলাৰ কেনেকৈ মৰিছিল আপোনালোকে জানে? হিটলাৰে ছুইচাইড কৰিছিল। কোনোবা ব্যক্তি মিয়া হৈ জন্ম লোৱাটো তেওঁৰ কি পূৰ্বজন্মই হওক, কিবা জন্মই হওক, কি তেওঁৰ ভুল নেকি? এজন মানুহ মিয়াই হওক, হিন্দুৱে হওক, যিয়ে হওক, মোৰ মতেতো মই জাতি নামানো, জুবিনৰ নিচিনা মানুহ মই। খুব সংকীৰ্ণ মনৰ মানুহে জাতি লৈ মানে বেছিকৈ আপোনাৰ চৰ্চা কৰি থাকে।
আজি যুগত বিজ্ঞানসন্মত যুগত এই মোবাইলৰ যুগত ইণ্টাৰনেটৰ যুগত নতুন প্ৰজন্মই বিজ্ঞানৰ যুগৰ মানুহে ইমান জাতিক লৈ মানে মাথা মাৰে বা ধৰ্মক লৈ মাথা মাৰে বুলি মই নাভাবোঁ, কাৰণ তেওঁলোক বহল মনৰ মানুহ। এই এছামে মানে বৰ্তমান মাৰি আছে, কিন্তু পিছৰ প্ৰজন্মই কিন্তু সেইবিলাক নামানে আমি দেখিছোঁ। আৰু জুবিন গাৰ্গেই সেইটো কামেই কৰিছিল, যাৰ কাৰণে জুবিন গাৰ্গক বহুতে বেয়া পাইছিল, আকৌ বহুতে ভালো পাইছিল। আৰু এটা কথা মোৰ মনলৈ আহিছে, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে কৈছিল, তোমাৰ শেষ যাত্ৰাত যিমান মানুহ তোমাৰ সহযাত্ৰী হ'ব সেয়াই হ'ব তোমাৰ প্ৰাপ্য। এই কথাটোকে সৰুগত কৰি মই চলোঁ। বুজি পাইছোঁ যে এইবোৰ যে জাতি ভেদ সাম্প্ৰদায়িকতা এইবোৰ যে বিষবাষ্প কোনোবাই বিয়পাই দিব, তেওঁ চিকিউৰিটি লৈ লগত মানে তেওঁৰ লগত চিকিউৰিটি থাকিব, কিন্তু প্ৰব্লেমটো কাৰ হ'ব? আপোনাৰ মোৰ নিচিনা সাধাৰণ সৰু মানুহৰ। কাৰণ আমিতো দুখীয়া মানুহ, আমিতো সাধাৰণ মানুহ, আমিতো চিকিউৰিটিৰ লগত লৈ ঘূৰি নুফুৰোঁ। কাজিয়াখন লগাই দিব, কিন্তু আমাক প্ৰটেকশ্যন দিবলৈ তেওঁ নাহে। আৰু কিয় কয়? তেওঁ নিজৰ ৰাজনৈতিক স্বাৰ্থ মুনাফাত কয়। হিন্দু বাংলাদেশীয়ে হওক, আপোনাৰ মিয়াই বাংলাদেশীয়ে হওক, সেই বাংলাদেশী তাৰ মাজত আকৌ কিহৰ আহিলে হিন্দু মুছলমান কিবা খ্ৰীষ্টান? এইবোৰ কথা মনলৈ আহিলে মোৰ এজন মানুহৰ কথা মনলৈ আহে। মই গুৱাহাটী মিউজিয়ামত এদিন গৈছিলোঁ, বহুদিনৰ আগৰ কথা। তেতিয়া এজন মানুহক লগ পালোঁ, মই তেওঁক সুধিলোঁ আপোনাৰ ঘৰ ক'ত? ইংৰাজীতে সুধিলোঁ। তেওঁ ক'লে মোৰ ঘৰ ফ্ৰান্সত। মই তেওঁৰ টাইটেল সুধোঁতে তেওঁ ক'লে মানুহৰ কিবা টাইটেল আছে নেকি? উই আৰ মেন। সেই মানুহজনৰ সেই বাক্যশাৰী মই জীৱনত কোনোদিন নাপাহৰোঁ। জীৱনৰ ঘাট প্ৰতিঘাত বিভিন্ন সময়ত বিভিন্ন ব্যক্তি লগ পাইছোঁ, তেখেতলৈ মোৰ মনত পৰি গ'ল। তেখেতৰ কথাখিনি মোৰ অন্তৰ চুই গৈছিল। তেওঁৰ নাম আছিল আলেকজেণ্ডাৰ, আৰু তেওঁ নিজৰ টাইটেল লিখা নাছিলে, মানে উপাধি লিখা নাছিল। তেওঁৰ মতে তেওঁ মানুহ। কিমান বহল মনৰ মানুহ ভাবকচোন আপোনালোকে। এজন ৰিক্সাৱালাৰ ৰিক্সাত মই উঠিছিলোঁ গুৱাহাটীত, আজিৰ পৰা বহু বছৰ আগৰ কথা। তেতিয়া মোৰ হাতত এনেকুৱা কোনো জীৱিকাৰ হেৰি নাছিল, মই সন্ধানত ঘূৰি ফুৰিছিলোঁ। মোৰ মা ঢুকাইছিল। গুৱাহাটী চহৰলৈ মই গৈছিলোঁ। এদিন ৰিক্সাৱালাজনে মোক, মানে যিখন ৰিক্সাত মই উঠিছিলোঁ, ৰিক্সাৱালাজনক যেতিয়া মই ৰিক্সাৰ পৰা নামিলোঁ, তেওঁক মই সুধিলোঁ যে আপোনাক মই কিমান পইচা দিব লাগিব? তেওঁ ক'লে আপুনি বাবু যি দিয়ে সেয়াই হ'ব। এই কথাষাৰ শুনাৰ পাছত তেখেতৰ মুখমণ্ডল, তেখেতৰ ব্যৱহাৰ, আচাৰ নীতি, তেওঁৰ যি এটিটিউড দেখি মই হতভম্ব হৈ, মোৰ পকেটত কেইটকা আছিল মই পাহৰিলোঁ, কিন্তু মিছাটো নকওঁ, মোৰ পকেটত যিকেইটা আছিল মই গোটেইকেইটা দি দিলোঁ। আৰু সেইদিনা মই চিন্তা কৰিছোঁ যে পৃথিৱীত মানুহৰ ব্যৱহাৰ যে কিছুমান এনেকুৱা মানুহ থাকে যি মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰে। সেই ৰিক্সাৱালাজন কি জাতিৰ আছিল মই নাজানো। ঠিক যেনেকৈ নিতুমণিয়ে কৈ আছে, নিতুমণি শইকীয়া, ভাতৃপ্ৰতিম নিতুমণিয়ে কৈ আছে যে জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাকৰ হিন্দু মুছলমান নাছিল, এইবোৰ আছিল অকল মানুহ। গতিকে এটা কথা মনত ৰাখিব, আমি সৰু সৰু মানুহবোৰ একেলগে জীয়াই থাকিব লাগিব। আমাৰতো কোনো চিকিউৰিটি নাই। কাজিয়াখন লগাই দিয়াত লগাই দিব, কিন্তু আৰু এটা কথা মনত ৰাখিব, বেজৰ নাকতি খৰ। এইটো বুজি পাইছে নিশ্চয়। এতিয়া আহোঁ মূল কথালৈ। মই এই ভিডিঅ'টো দিছোঁ এইটো কাৰণে, মই মানুহৰ প্ৰেমিক। মই চোৰ ডকাইত দগাবাজ জাতি মাতি ভেটিৰ নামত চিঞৰি আপোনাৰ শেষত চৰকাৰৰ পৰা, কোনোবাৰ পৰা, বৰমূৰীয়াৰ পৰা, কাৰোবাৰ পৰা দুপইচা পোৱাৰ পাছত মনে থাকে। সেই সেনেকুৱা জাতীয় নায়ক, জাতিপ্ৰেমী বহুত দেখিলোঁ। কিয় তেওঁলোকে শিখা শৰ্মাই যেতিয়া জুবিন গাৰ্গক অপমান কৰিছিল, মাত নামাতে, তেওঁ মিয়া খেদিবৰ কাৰণে উৎপাত লগাই আছে। মই কিন্তু মিয়াৰে হওক, হিন্দুৰে হওক, মুছলমানৰে হওক, খ্ৰীষ্টান, যোনেই যি জাতি, মই জাতিক লৈ কিন্তু ইমান মানে মাথা মাৰি থকা মানুহ নাই। মই ভাবোঁ যে মই মানুহ এটাই বুজি পাওঁ, চোৰ ডকাইত দাগাবাজ, এইবোৰকে বুজি পাওঁ। সেইবোৰতো কোনো জাতি নাই ন। গতিকে ৰাইজ অলপ নিজৰ বিবেকটোক খটাব। জুবিন গাৰ্গক মিয়াই হত্যাকৰণাই কৰিছে অসমীয়াই। ই মোৰ ব্ৰেইনত খেলাই থকা প্ৰতিটো মুহূৰ্তৰ এক চিন্তা। তাৰমানে অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল আজিৰ দিনত এয়া প্ৰুফ হৈ গ'ল। অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে। অসমত অসমীয়া ভাষী লোকৰ সংখ্যা হ্ৰাস পাইছে। অসমত বঙালী ভাষী লোকৰ সংখ্যাও বৃদ্ধি পাইছে। এই তিনিওটা কথাই তথ্যভিত্তিকভাৱে শুদ্ধ। এই পৰিৱৰ্তনে অসমৰ বহু অঞ্চলৰ জনগাঁথনি, ৰাজনীতি আৰু সামাজিক সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাইছে।
কিন্তু হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে মিয়া মিয়া কৰাৰ কাৰণ কি? 5 টকাৰ জেগাত 4 টকা দিলে এই তিনিওটা সমস্যাৰ সমাধান হ'ব নেকি? কিন্তু কোনো মিয়াই কিয় ইয়াৰ প্ৰতিবাদ কৰা নাই? কাৰণ অৰুণোদয়, লাখপতি বাইদেউ, নিমখ চাউল সকলোৱে পাই আছে। এইবোৰে ভোটাৰ মিয়াৰ ভোট যে নাকাটে সেই কথাক লৈ হিমন্ত বিশ্ব শৰ্মা কনফিডেণ্ট। এতিয়া আহোঁ মূল কথালৈ। পইণ্ট নম্বৰ 1, যুদ্ধ জিকিবলৈ এটা দুৰ্বলতা লাগে। অসমীয়াৰ মনত যুগ যুগান্তৰ ধৰি চলি থকা সেই ভয় বা দুৰ্বলতা হৈছে বাংলাদেশী। এণ্ড বাংলাদেশী ইজ ইকুৱেল টু মিয়া। এণ্ড 2014 পৰা 26লৈকে বেলেগ বেলেগ ফৰ্মত ৰাজনৈতিক সফলতা দিয়া একমাত্ৰ অস্ত্ৰ হৈছে অসমীয়াৰ মনত বাংলাদেশী বা মিয়াৰ ভয়। পইণ্ট নম্বৰ 2, শাসনৰ বাঘজৰী হাতত ৰাখিবলৈ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া আৰু সংখ্যালঘুৰ পৰিচয়ৰ মাজত এটা স্পষ্ট সীমাৰেখা টানিব লাগিব। কাৰণ মূল অসমীয়া আৰু খিলঞ্জীয়া ভোটাৰ একত্ৰিত কৰাৰ ৰাজনৈতিক অস্ত্ৰ হৈছে মিয়া। পইণ্ট নম্বৰ 3, অবৈধ বাংলাদেশী বা মিয়া অসমত থকাটো সঁচা। লাহেকৈয়ে অসমৰে নহয়, হয়তো সমগ্ৰ ভাৰতৰে সমস্যা হ'বলৈ গৈ আছে যেতিয়া মিয়াই কাম বিচাৰি অন্য ৰাজ্যলৈ যাবলৈ আৰম্ভ কৰিব। ইতিমধ্যে অসমত ভূমিৰ অধিকাৰ, নিৰ্বাচনী ৰাজনীতি, স্থানীয় সম্পদৰ ব্যৱহাৰ আৰু বহু অঞ্চলত নিৰাপত্তাজনিত দিশত থলুৱা জনগোষ্ঠীয়ে যে মিয়াৰ ভয়ত দিন কটাইছে সেই কথা একেবাৰে ভুল নহয়। কিন্তু যেতিয়া কিছুমান সমস্যাৰ ৰাজনৈতিক সমাধান জটিল হয় তেতিয়া উপায় এটাই, ভয় ভাবুকিৰে তেওঁলোকক দমন কৰা। হিমন্ত বিশ্ব শৰ্মাই হয়তো তাকেই কৰিছে, কিন্তু ভুল কৰিছে নে শুদ্ধ তাৰ বিচাৰ সময় আৰু ইতিহাসে কৰিব। মই মিয়া মানুহক যিমান পাৰি কষ্ট দি যাম, এয়া হৈছে মুখ্যমন্ত্ৰীৰ ভাষ্য। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, আপোনাক সুধিব বিচাৰিছোঁ, কেৱল আপুনি মিয়া মানুহক কষ্ট দিছে নেকি? আপুনি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহক কষ্ট দিছে। যেতিয়া মূল্য বৃদ্ধি হৈছে, মিয়া মানুহৰ কাৰণে মূল্য বৃদ্ধি হৈছে, অন্য মানুহৰ কাৰণে হোৱা নাই নেকি? যেতিয়া টোল কৰ বৃদ্ধি কৰিছে, য'তে ত'তে টোল গেট বহুৱাইছে, তাৰ মাজেদি অকল মিয়া মানুহ আক্ৰান্ত হৈছে, অন্য মানুহ আক্ৰান্ত হোৱা নাই নেকি? আচলতে যোৱাটো সময়ত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। মুখত ডাঙৰ ডাঙৰ কথা কয়, মুখত অসমীয়াৰ কথা কয়, কা জাপি দিলে, মুখত খিলঞ্জীয়াৰ কথা কয়, 6 নং দফা পৰি থাকিল, মুখত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কয়, সেয়া মাথো প্ৰতাৰণা কৰিলে, চাহ জনগোষ্ঠী আদিবাসীৰ কথা কয়, তেওঁলোকক মজুৰিৰ পৰা বঞ্চিত কৰিলে আৰু বিভিন্ন ধৰণে প্ৰতাৰণা কৰিলে। আমি দেখা পাইছোঁ কি ধৰণে দীৰ্ঘদিন ধৰি 108ত এই শ্ৰমিকসকলে আন্দোলন কৰি থাকিব লগা হৈছিল। আশা, অংগনবাদী, নিৰ্মাণ শ্ৰমিক আদি খাই থকা মানুহখিনিয়ে, খাটি খোৱা মানুহখিনিৰ ওপৰত বিভিন্ন ধৰণেৰে তেওঁলোকৰ মজুৰিৰ নামত মাত্ৰ কেইটামান মাননিহে দিয়ে। আমি দেখা পাইছোঁ কেনেকৈ খাটি খোৱা কৃষকে শদিয়াত নিজৰ আলুৰ উপযুক্ত মূল্য পোৱা নাই। আচলতে এইখন চৰকাৰ হৈছে সাধাৰণ খাটি খোৱা মানুহৰ বিৰোধী। কেৱল মিয়াৰ নাম লৈ এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে, কাৰণ অন্য একো ইচ্ছু নাই। নৱজাতক এটা শিশু যেতিয়া ধাৰ লৈ পেলাই জন্ম হয়, ঋণৰ বোজা যোৱাটো সময়ত 70% বৃদ্ধি পাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ দিনত। সেই ধাৰ লৈ এতিয়া আকৌ মুখ্যমন্ত্ৰীজনে বাসগৃহ সাজিছে। ইমান লাখ বিলাখ কৰাৰ কাৰণে কোটি কোটি টকা খৰচ কৰিব পাৰে। সেই কথাবোৰ যাতে আলোচনা নহয়, তাৰ কাৰণে নিৰ্বাচন আহিলেই মিয়াৰ প্ৰসংগ আনি এই কথাবোৰৰ পৰা আঁতৰিব বিচাৰে। এয়া হৈছে মুখ্যমন্ত্ৰীৰ স্বৰূপ। আৰু তাতোকৈ ডাঙৰ কথা, এটা অসভ্য সংস্কৃতি যাক জ্যোতিপ্ৰসাদে দুষ্কৃতি নাম দিছিলে, সেই দুষ্কৃতিৰ বেহা অসমত মেলিব বিচাৰিছে। কেনেকৈ? আমি সৰুৰে পৰা আমাৰ মা দেউতাই এটা কথা শিকাইছিল যে কামৰ সৰু বৰ নাই, যোনে যি কাম কৰে। সেইকাৰণে আমি ৰিক্সাৱালাজনকো ঠেলাৱালাজনকো আপুনি বুলি সম্বোধন কৰিছিলোঁ। কিন্তু এতিয়া কি কৈছে যে মিয়া ৰিক্সাৱালাক 5 টকাৰ ঠাইত 4 টকা দিবি, কমাই দিবি। মুঠতে যিকোনো প্ৰকাৰে বিভ্ৰান্তি সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লাগে, আৰু নিৰ্বাচনত ইছ্যু এটাই লৈছে, সেয়া হৈছে মিয়া। ৰাতিপুৱাই পুৱাই এই লিষ্টখন দেখা পালো। বহু কেইজন প্ৰাক্তন ছাত্ৰ নেতাই ৰাজনৈতিক দলত যোগদান কৰিলে। অৱশ্যে আপুনি ময়ো ৰাজনীতিত যোগদান কৰিব পাৰোঁ, একো ডাঙৰ কথা নহয়। কিন্তু এই লিষ্টখন এই কাৰণেই বিশেষ, ইয়াৰ বেছি সংখ্যকে প্ৰাক্তন ছাত্ৰ নেতা।
যিসকলে কেইদিনমানৰ আগত ডিঙিৰ শিৰা ফুলাই ফুলাই চৰকাৰৰ বিৰুদ্ধে ভাষণ দিছিল, চৰকাৰৰ বিৰুদ্ধে জনগণক সজাগ কৰাইছিল, চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিবৰ বাবে অগণন ল'ৰা ছোৱালীক স্কুল ক্ষতি কৰাই ৰাজপথলৈ লৈ আহিছিল, টায়াৰ জ্বলাব শিকাইছিল, প্ৰতিবাদ কৰিব শিকাইছিল, গো বেক ধ্বনি দিব শিকাইছিল, আৰু আজি তেওঁলোকে নিজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে সেই গালি পাৰি থকা ৰাজনৈতিক দলটোতে জইন কৰিলে, তাৰেই শিৰ নত কৰি তাৰ সদস্য হ'বলৈ গৌৰৱ অনুভৱ কৰিল। তেতিয়াহ'লে এবাৰ ভাবকচোন, যিসকল ছাত্ৰ নেতাই আমাক ইমান দিনে জাতীয়তাবাদৰ নামত এটা ভুল টুপি পিন্ধাই ৰাখিছিল, তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিজে নেতা হোৱাৰ আশাত গালি পাৰি থকা ৰাজনৈতিক দলটোৰ লগতে যোগদান কৰা নাইনে? কোনে কোনটো ৰাজনৈতিক দলত যোগদান কৰিলে এইটো মোৰ বিচাৰ্য বিষয় নহয়। প্ৰত্যেকৰে অধিকাৰ আছে ৰাজনীতি কৰাৰ, কিন্তু ইয়াৰ লগে লগে এই কথাও আমি চাব লাগিব, আপুনি বছৰ বছৰ কোনটো আদৰ্শৰে আগবাঢ়িছিল আৰু আজি কোনটো আদৰ্শত ভৰি থৈছে। ইয়াৰ অৰ্থ হ'ল আপুনি ইমান দিনে আমাক নাটক কৰি আছিল, ভেকু ভাওনা সজাই আছিল, ৰাইজক মূৰ্খ বনাই আছিল, সাধাৰণ ল'ৰা ছোৱালীবোৰক আন্দোলন কৰি ৰাস্তা ঘাটে ওলাই আহি বিশৃংখল হ'ব শিকাইছিল। আজি যিসকল নেতাই চৰকাৰক গালি পাৰি থকা নেতাসকলে যে আজি চৰকাৰী পক্ষৰ লগত যোগদান কৰিলে, কেইদিনমানৰ পাছত ভাষণ দিবলৈ গৈ এই সংগঠনটোক গালি পাৰি থাকিব, তেওঁলোকৰ আদৰ্শবোৰক আজি কোনো ধৰণৰ সামঞ্জস্য নাই বুলি টিকিং কৰিব। তেতিয়াহ'লে আমি ভালদৰে বুজা প্ৰয়োজন নহয়নে? বগা চোলা পিন্ধি পিন্ধি ভাষণ দিয়া মানুহবোৰে কাৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে সংগঠনবোৰ খুলিছে? সংগঠন প্ৰত্যেকজন নেতাৰ প্ৰতি মোৰ মৰম আছে, স্নেহ আছে, সন্মান আছে, কিন্তু আপুনি যিটো আদৰ্শ প্ৰতিষ্ঠিত কৰিব বিচাৰিছে ইয়াত অটল থাকিব লাগিব, তেতিয়াহে আমাৰ পৰা সন্মান আৰু আদৰ পাব। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিজক নিবনুৱা নামৰ টেগটোৰ পৰা দূৰ কৰিবৰ বাবে যদি গালি পাৰি থকা দলটোৰ লগতে জইন কৰে, আমাৰ পৰা মৰম স্নেহ সন্মান পাবনে? মুখ্যমন্ত্ৰী মহোদয়ে এখন সোণৰ অসম গঢ়াৰ সংকল্প যে লৈছে, সেই সোণৰ অসমখন তেতিয়াহে প্ৰতিষ্ঠিত হ'ব যেতিয়া ৰাজনীতিলৈ নিস্বাৰ্থভাৱে মানুহবোৰ আহিব। নেতা হ'লেও নহ'লেও যি ৰাজনীতি কৰাৰ কথা ভাবিব, অঞ্চলটোৰ ভালৰ কাৰণে যি ৰাজনীতি কৰাৰ কথা ভাবিব, তেতিয়াহে মুখ্যমন্ত্ৰী মহোদয়ৰ সপোনৰ অসমখন গঢ় লৈ উঠিব। ছাত্ৰ সংগঠন কৰি কৰি নিজৰ সুবিধা আদায় কৰি কৰি শেষত নিজক প্ৰতিষ্ঠিত কৰিবৰ বাবে যি ৰাজনীতিলৈ আহিব, তেওঁলোকৰ পৰা না অসমৰ কিবা ভাল হ'ব, না জাতিটোৰ, না দলটোৰ, না মুখ্যমন্ত্ৰীৰ সপোনৰ অসমখন পূৰ্ণতা পাব। ছাত্ৰ সংগঠন কৰিব বিচৰা সকলকো মই অনুৰোধ কৰিছোঁ, নৱপ্ৰজন্মক, ভৱিষ্যতে ৰাজনৈতিক নেতা হোৱাৰ সপোন দেখি সমাজ সেৱা কৰিবলৈ নাহিবা। দুখীয়া আৰু কষ্টত থকাজনক সহায় কৰিবৰ বাবে সংগঠন কৰা, জাতিটোৰ ভালৰ বাবে সংগঠন কৰা। নেতা হ'লেও নহ'লেও অসমৰ ৰাইজে অন্তৰত আঁকোৱালি ৰাখিব। মই পুনৰ এটা প্ৰশ্ন সুধিছোঁ ৰাইজক, ছাত্ৰ সংগঠনবোৰ কেৱল ৰাজনৈতিক নেতা জন্ম দিয়া মেচিন নেকি? ৰাইজৰ হৈ সুধিছোঁ, আপোনালোকৰ পাৰ্টি আহিলে আমি ভাবোঁ যে হিন্দুৰ ওপৰত বহুতো কষ্ট পাম আমি হিন্দু মানুহখিনিয়ে, এই কথাটো বাৰু সত্য নেকি? তো হিন্দু ল'ৰা হিচাপে মইতো মিয়া মানুহৰ পৰা কোনো ধৰণৰ ডিষ্টাৰ্ব পোৱা নাই। তেওঁলোকো মানুহ, তেওঁলোকতো গৰু ছাগলী নহয় যে আমি মাৰি পেলাম। এজন মানুহ, আপুনি মই মানুহ, তেওঁ এজন কাম কৰা বাইদেউজনী আছে, তেওঁ যদি মিয়া হয় তেখেতক আমি কি ভৰিৰে গুৰিয়াম নেকি? তেনেকুৱাতো নহয়। যিবিলাক আমাৰ নিম্ন শ্ৰেণীতে, আমাৰ সংবিধানতো তেনেকুৱা সেই শ্ৰেণীৰ মানুহৰ কাৰণে সুৰক্ষাৰ কাৰণে কথা লিখা আছে, কাৰণ সদায় অত্যাচাৰ দুখীয়া শ্ৰেণীৰ ওপৰতে হয়, অশিক্ষিত শ্ৰেণীৰ ওপৰতে হয়। চ' তেওঁলোককো আমি শিক্ষা দীক্ষা দিব পাৰোঁ, তেওঁলোকক আমি ভাল পথত আনিব পাৰোঁ। যেতিয়া অভাৱ নাথাকিব তেতিয়া বেয়া ভাৱ কিয় থাকিব? মিয়া মানুহবিলাকৰ কি হৈছে, চৰত থাকে বা তেনেকুৱা থাকে, অভাৱটো বেছি। তেওঁলোকৰ যে শিক্ষা দিয়ে, শাৰীৰিক শক্তি বহুত বেছি। যদি তেওঁলোকক স্পৰ্টছত অনা যায়, আমাৰ কিন্তু দেশৰ কাৰণে মেডেল আনিব। কিন্তু যদি তেওঁলোক ইণ্ডিয়ান হয়, আমাৰ ভাৰতৰ নাগৰিক হয়, তো নাগৰিক হিচাপে তেওঁলোক সুবিধা অকণ পাব লাগে। এতিয়া বাহিৰৰ পৰাই যে বাংলাদেশী, মইতো ছাপোৰ্ট নকৰোঁ, বাংলাদেশত নাগৰিকত্ব আছে তো বাংলাদেশত থাকক। আমি মানুহ হিচাপে মানুহকতো তেনেকুৱা অত্যাচাৰ কৰিলে নহ'ব। আৰু তেওঁলোকৰ যে মানসিকতা তেনেকুৱা আহি যায় যে এই ধনী চামটোৱে আমাক বেয়া পায়, এই হিন্দু মানুহবিলাকে আমাক বেয়া পায়, তো সেই মানসিকতা যেতিয়া আহি যাব, বেয়া পোৱাটো কিন্তু বনাইছে পলিটিকেলি তেনেকুৱা কৰি যে কংগ্ৰেছ মিয়াৰ দল, কংগ্ৰেছ মুছলিমৰ দল ভবা নাছিলোঁ, কিন্তু এতিয়াহে হ'ল
যেতিয়া তেওঁলোকৰ হাতত আটাইখিনি আহিল আমাৰ মাইণ্ড গেমটো খেলিব পৰা হ'ল, আমাৰ ব্ৰেইনৰ চিন্তাধাৰা সলনি কৰিব পৰা হ'ল। তৰুণ গগৈ ডাঙৰীয়াৰ দিনত আছে, তাৰ আগতো আমাৰ কংগ্ৰেছ চৰকাৰ আছিলে, তো তেতিয়াতো আমাৰ অসুবিধা হোৱা নাছিল। আপোনাৰ ঘৰত কোনোবাই কিবা অসুবিধা কৰিছে, কৰা নাই। এতিয়া অসুবিধা হ'ব, কাৰণ তেওঁলোকে ভাবি আছে আমি তেওঁলোকক বেয়া পাওঁ আৰু আমি ভাবি আছোঁ তেওঁলোকে আমাক বেয়া পায়। এই বস্তুটো শিপাবিলাক গৈ আছে আৰু ইয়াক আমি উঘালি দিব লাগিব। আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একেটা ৰুচিৰে থাকিব লাগিব, মিলা প্ৰীতি হৈ থাকিব লাগিব আৰু এই দায়িত্বটো